Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো তো ক্লাস 11 ৰ চ্যাপ্টাৰ নম্বৰ 1 সেটছৰ আমি আৰম্ভ কৰিম এক্সাৰসাইজ নম্বৰ 1.3 তো এক্সাৰসাইজ 1.3 যিবোৰ কনসেপ্ট কভাৰ হৈ আছে এটো অলৰেডি আমি লাষ্ট ভিডিও সেশনটোত কভাৰ কৰিলো তো ভিডিওটো এবাৰ চাই লবা তাতে গোটেই কনসেপচুৱেল আইডিয়াবোৰ আমি ভালদৰে কভাৰ কৰিছো উইথ দ্য হেল্প অফ সাম এক্সাম্পলছ তো আজি আমি সেই কনসেপ্টবোৰক এপ্লাই কৰি পেলাই এই এক্সাৰসাইজ 1.3 টো সলভ কৰিম সো লেট আস বিগিন First question to this is make correct statements by filling in the following a symbol to or a symbol to in the blank spaces. So yate ketaman statement diya ase. Epu sob hoise mathematical statement 1 2 3 all the way up to 7. Hatta different mathematical statement diya ase aru yate ki ase ei blank space bu diya ase tinta dot mani yate kintu ei tinta dot or meaning etu nohoy je etu je infinitely goi ase bole counting nohoy yate just dekhwabo karone ami ki koru etu yate negative etu amar hoise actually blank space. I hope to clear thakibo. Eti amak ki koise ei blank space ot amak ei duta symbol homabo dise juntu appropriate hoy to etu ki hoy etu to subset or symbol hoy jodi eta set an eta set or subset hoy jodi a b er subset hoy tenhole ami ki koru a is a subset of b boli ko next b jodi c er subset no hoy tenhole ami ki kom a b is not a subset of c is a subset or symbol use kori etu kati dim to ei symbol to ami yate appropriately use koribo lagibo to number 1 ot dise eta set ase set or tinta elements 2 3 and 4 etia এই সিম্বলটো উদিছে এই সিম্বলটো কোনটো লগাম যে এই সিম্বল এই সেটৰ সাবসেট হ'ব না সাবসেটৰ ডেফিনিশন কি হয় যোনটো আমাৰ ৰাইট সাইডে থাকে হেতু হৈছে আমাৰ ডাঙৰ সেট সেই সেটৰ কেটামান এলিমেন্টস লৈ পেলে যদি আমি এটা সৰু সেট বনাও তেতিয়া সেই সৰু সেটটো ডাঙৰ সেটৰ সাবসেট হ'বই হ'ব তো এতিয়া যদি চাও 2 3 and 4 ইয়াতে প্ৰেজেন্ট আছে না yes 2 3 and 4 ইয়াতে প্ৰেজেন্ট আছে আৰু কেটামান এক্সট্ৰা এলিমেন্ট আছে 1 and 5 তো তাৰ মানে এটো ডাঙৰ সেট হৈ গল তো এই ডাঙৰ সেটৰ পৰা আমি এটা সৰু সেট লৈছো আৰু সেই ডাঙৰ সেটৰ তিনটা এলিমেন্টস লৈছো 2 3 4 এই সৰু সেটৰ 2 3 4 লৈ পেলাই আমি সৰু সেটটো বনাইছো তো আমি ডেফিনেটলি ক'ব পাৰিম যে প্ৰথম সেটটো সেকেন্ড সেটৰ সাবসেট হ'বই হ'ব ঠিক তেনেকৈ এটা নম্বৰ 2 লৈ যাও a b c তাৰ মানে এটো সৰু সেট হয় এটো সাবসেট হয় আৰু এটো সেট হ'ব লাগে নিয়ম মতে তো এতিয়া a প্ৰেজেন্ট আছে নাই a প্ৰেজেন্ট নাই পাই গলো প্ৰথম প্ৰবলেমটো যদি কি কয় সাবসেট হয় তেনেহলে এই সাবসেটৰ গোটেইখিনি এলিমেন্টস ডাঙৰ সেটত থাকিব লাগিব বিকজ ডাঙৰ সেটৰ পৰাই ওলোৱা হয় সৰু সাবসেটটো তো ইয়াতে a নাই b আৰু c থাকিলে নহব খালি b ইয়াতে যেনেকৈ b আছে ইয়াতে b আছে c আছে c আছে b আৰু c থাকিলে নহব ইভেন a টো প্ৰেজেন্ট থাকিব লাগিছিল নাই যেহেতু আমি কি কৰিম আমি কম যে ইটস নট এ সাবসেট ওকে সেকেন্ড থাৰ্ড প্ৰবলেমটো লৈ যাও a set containing the elements x ঠিক আছে এটা x কি হয় x is a student of class 11 of your school okay তো এই প্ৰথম সেটটো কৈছে যে এইটো x হৈছে ষ্টুডেন্ট কোন ষ্টুডেন্ট ক্লাস 11 ক্লাস তোমাৰ এটা ক্লাস 11 ৰ যিমানখিনি ষ্টুডেন্টস আছে গোটেইখিনি সেকশন মিলাই পেলাই সেই গোটেইখিনি ষ্টুডেন্টৰ কালেকশনটোৱে হৈছে এটা সেট ঠিক আছে আনটো সেট কৈছে x is a student of your school এটা কৈছে গোটেই স্কুলৰ ষ্টুডেন্টখিনিক লৈছে একদম পুৰা ক্লাস 1 ৰ পৰা ক্লাস 12 লৈকে যিমান ষ্টুডেন্ট আছে সেই স্কুলখনৰ গোটেইখিনি লৈ পেলাই কালেকশন কৰি এটা সেট বনোৱাইছে তাৰ পৰাই তাতেটো 11 ও হুমাই থাকিব ৰাইট 11 টো হুমাই থাকিব তো তাৰ পৰা আমি এটা সৰু সেট বনাইছো যত কৈছো আমি ক্লাস 11 ৰ ষ্টুডেন্টস কিনিহে তো ডেফিনেটলি এটো সেট হ'বই লাগে তাৰ মানে এটো এই ডাঙৰ সেটৰ সাবসেট হ'বই হ'ব ওকে নেক্সট ওয়ান next one কৈছে the set containing elements x such that x is a circle in the plane ঠিক আছে এটা প্লেন আছে some kind of plane আছে 2 dimensional plane সেই প্লেনটোত কি আছে প্লেন মানে এটা ফ্ল্যাট সারফেস বুলি কৈ ধৰি ললে হল এটা ফ্ল্যাট সারফেসত আছে আমাৰ এটা সার্কেল নেক্সট কৈছে x is a circle in the same plane with radius 1 unit okay প্ৰথমটো কৈছে যে আমাৰ এটা প্লেন এৰিয়া আছে সেই প্লেন এৰিয়াত আমাৰ এটা সার্কেল আছে okay fine আমাৰ এটা প্লেন এৰিয়া আছে আৰু সেই প্লেন এৰিয়াত আমাৰ so it is our plane area okay it was our plane area plane surface আৰু ইয়াতে কি কৈছে circle in the plane okay circle in the plane বুলি কৈছে radius ৰ কথাটো কোৱা নাই তো তাৰমানে কি এটা বহুত ডাঙৰ circle হ'ব পাৰে বহুত সৰু circle হ'ব পাৰে different types of circles ইয়াতে আছে okay ইয়াতে বেলেগ radius হ'ব পাৰে বেলেগ center হ'ব পাৰে doesn't matter বহুতখিনি কালেকশন মই ইয়াতে দেখুৱাব কাৰণে তিনটা কৰিলো বাট ইয়াতে infinitely বহুতখিনি circles হ'ব এই প্লেনত next কৈছে x is a circle in the same plane with a radius unit এটা কৈছে সেই প্লেনতে আৰু এটা circle আছে যাৰ radius হৈছে 1 unit তো ইয়াতে তো বহুত স্পেসিফিক হৈ গল ৰাইট ইয়াতে কৈছে সেইখিনি circle হে ল'ব লাগিব যাৰ radius হৈছে 1 unit so let's say মই কও এই circleটোৱে হৈছে যাৰ radius হৈছে 1 unit বাকি কিটা radius different হয় ঠিক আছে তো এতিয়া বস্তুটো এইটো সেটৰ সাবসেট হ'ব জানো ৰাইট
ভাবিলে হ'ল যে এইটো আছে এনেকুৱা এটা সেট য'ত বহুত ধৰণৰ সাৰ্কেলছ আছে সৰু ৰেডিয়াছ ডাঙৰ ৰেডিয়াছ ডিফাৰেণ্ট চেণ্টাৰ্ছৰ ৰেডিয়াছ বিভিন্ন ধৰণৰ ইভেন এই ওৱান ইউনিটৰ ৰেডিয়াছৰ চাৰ্কলটো ইয়াতে প্ৰেজেণ্ট আছে ঠিক আছে নেক্সট কৈছে এইটো বোলে এইটো এটা সেটৰ সাবসেট হ'ব লাগিব য'ত অকল ওৱান ৰেডিয়াছৰ চাৰ্কলখিনিহে আছে এইটো একচুৱেলি উল্টা হৈ গ'ল বস্তুটো উল্টা হৈ গ'ল তো সেইকাৰণে এইটো হয় যে আমাৰ ডাঙৰ সেট এইটো হয় যে সৰু সেট এই ডাঙৰ সেটৰ ভিতৰতে এই সৰু সেটটো সোমাই আছে তাৰমানে এইটোহে ইয়াৰ সাবসেট হয় বাট এইটো জানো ইয়াৰ সাবসেট হ'ব নহয় তো সেইকাৰণে আমি ইয়াতে ক'ম নট এ সাবসেট অ'কে এতিয়া আমি আহি যাওঁ 5th নম্বৰটোলৈ তাৰে আগতে এটা কাম কৰোঁ এইখিনি অলপ স্পেচখিনি উলিয়াই লওঁ যিহেতু আমাক বস্তুটো এক্সপ্লেইন কৰিবৰ কাৰণে স্পেচটো লাগিব অ'কে গোটেইখিনি গুচাই দিওঁ খালি আনচাৰখিনি আমি ৰাখি দিওঁ অ'কে নেক্সটটোত কি কৈছে যে সেট containing the element x such that x is a triangle in a plane তো তাৰমানে কি ট্ৰায়াংগল কৈছে এতিয়া ট্ৰায়াংগল পোৱাৰ লগে লগেতো বিভিন্ন ধৰণৰ ট্ৰায়াংগল হ'ব সৰু ডাঙৰ হ'ব ইকুইলেটাৰেল হ'ব পাৰে স্কেলিন হ'ব পাৰে আইচ'চেলিছ হ'ব পাৰে ইকুইলেটাৰেল হ'ব পাৰে তো সেই প্লেনটোত বিভিন্ন ধৰণৰ এনেকুৱা ট্ৰায়াংগলছ আছে ঠিক আছে এইটো হৈ গ'ল আমাৰ ছেটটো নেক্সট ছেটটোত কৈছে ৰেক্টেংগল ইন দ্য প্লেন নেক্সট এতিয়া আমি সেইটো প্লেনত কি ল'ম ৰেক্টেংগলছ ল'ম এইটো ৰেক্টেংগলছ সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে অ'কে বেছি দীঘলীয়া ৰেক্টেংগল হ'ব পাৰে বাট এই সেটটোৰ পৰা আমি এটা সৰু সেট বনাব লাগে তেতিয়াহে এই সেটটো তাৰ সাবসেট হ'ব এতিয়া ৰেক্টেংগুলাৰ কালেকশ্যনৰ পৰা যদি আমি ট্ৰায়াংগুলাৰ এটা কালেকশ্যন বনাওঁ সেইটোতো মিনিংলেছ কনচেপ্ট হৈ যায় ৰাইট তো তাৰমানে কি এইটো সাবসেট হ'ব জানো ন তো এইটো সাবসেট হ'ব নোৱাৰে অ'কে এতিয়া আমি যাওঁ নেক্সটটোলৈ তো নেক্সটটো কি দিছে এবাৰ নেক্সটটো ট্ৰায়াংগুলাৰ কথাই কৈছে যে এক্স ইজ এন ইকুইলেটাৰেল ট্ৰায়াংগল ইন আ প্লেন তো এবাৰ কৈছে অকল ইকুইলেটাৰেল ট্ৰায়াংগল আছে ঠিক আছে তো যিমানবোৰ ইকুইলেটাৰেল ট্ৰায়াংগল এতিয়া সৰু ইকুইলেটাৰেল ট্ৰায়াংগলো হ'ব পাৰে মিডিয়াম সাইজৰো হ'ব পাৰে আৰু এক্সট্ৰিমলি ডাঙৰো হ'ব পাৰে ঠিক আছে তো জাষ্ট বুজিবৰ কাৰণে মই তিনিটা ল'লোঁ তো সেই প্লেনত কি আছে আমাৰ ইকুইলেটাৰেল ট্ৰায়াংগল অকল ইকুইলেটাৰেল ট্ৰায়াংগলছখিনিহে আমি লৈছোঁ বেলেগ একো ধৰণৰ ট্ৰায়াংগলছ লোৱা নাই আৰু ডাঙৰ ছেটটোত কি হৈছে ডাঙৰ ছেটটোত কৈছে চব ধৰণৰ ট্ৰায়াংগল আছে তাৰমানে ইকুইলেটাৰেলটো আছে তাৰপিছত আমাৰ আইচ'চেলিছ আছে তাৰপিছত স্কেলিন ৰেক্টেংগলো আছে এনেকুৱা ট্ৰায়াংগল লগা নাই সেইটো স্কেলিন ৰেক্টেংগল আছে তো বহুত গোটেই ডাঙৰ কালেকশ্যন আছে ডাঙৰ কালেকশ্যনৰ পৰা যদি আমি অকল ইকুইলেটাৰেলটোহে লওঁ তো সেইটোতো মিনিংফুল হৈ যাব ন মিনিংফুল ছেট এটা হ'বই হ'ব তো আমি ক'ম যে য়েছ এইটো এটা ছাবছেট হৈ আছে অ'কে নেক্সট ফাইনেলি লাষ্টৰটো একেবাৰে ইজি হয় তো লাষ্টৰটোত কি কৈছে এইটো মই উলিয়াই লওঁ লাষ্টৰটোত কৈছে আমাৰ দেট এক্স ইজ আ ইভেন নেচাৰেল নাম্বাৰ এতিয়া ইভেন নেচাৰেল নাম্বাৰবোৰ কি হয় নেচাৰেল নাম্বাৰ 2 পৰা আৰম্ভ হ'ব তাৰপিছত 4 6 আৰু এইটোকে কি কয় গৈ থাকিব অ'কে এইটো হৈছে আমাৰ এটা ছেট আনটো ছেট কৈছে এক্স ইজ এন ইণ্টিজাৰ কোৱাৰ লগে লগেতো আমাৰ কি নেগেটিভবোৰো আহি যায় -2 আহিব -1 আৰু আহিব -3 মই এইখিনি লিখা নাই 0 আহিব আৰু পজিটিভ নম্বৰছবোৰ আহিব 1 2 3 ... অ'কে এইটো হৈছে আমাৰ ইণ্টিজাৰ চবতকৈ ডাঙৰ আৰু ইয়াতে আছে অকল ইভেন নেচাৰেল নাম্বাৰছ এতিয়া ইণ্টিজাৰ্ছত জানো ইভেন নেচাৰেল নাম্বাৰ থাকে অফক'ৰ্ছ থাকে ৰাইট ইয়াতেতো দেখিলে গম পাই আছে যে আমাৰ 2 হৈছে এটা ইভেন নেচাৰেল নাম্বাৰ নেক্সট 3 পিছত যোনটো আহিব 4 সেইটো এটা ইভেন নেচাৰেল তাৰপিছত 6 8 9 তো এইখিনি পিছত আমি যিমানবোৰ চাওঁ ইয়াতে অড এণ্ড ইভেন নেচাৰেল নাম্বাৰ চব আহিব তাৰপৰা আমাক ইভেন নেচাৰেল নাম্বাৰছটো উলিয়াই পেলাই এই কালেকশ্যনটোত আমি ইজিলি বনাব পাৰিম তো তাৰমানে কি হৈ গ'ল যে এই ছেটৰ ছাবছেট হ'বই হ'ব তো আই হোপ এতিয়া কুৱেশ্যন নম্বৰ 1 গোটেইখিনি ক্লিয়াৰ হৈ গ'ল তো এতিয়া আমি যাওঁ ছেকেণ্ড কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 2 examine whether the following statements are true or false তো এবাৰ ইয়াতে আমাক অলৰেডি ষ্টেটমেণ্টটো কমপ্লিট কৰি দিছে বাট ইয়াতে কেইটামান ষ্টেটমেণ্ট ট্ৰু হয় আৰু কেইটামান ফলছ হয় তো এইটো আমি ভেৰিফাই কৰিব লাগিব 1 by 1 প্ৰথম 1টো যদি চাওঁ ইয়াতে কৈছে যে ছেট এটা আছে যাৰ এলিমেণ্টছবোৰ হৈছে এ আৰু বি এই ছেটটো আন এটা ছেট হৈছে যাৰ এলিমেণ্টছবোৰ হৈছে বি চি এ সেই ছেটটোৰ ছাবছেট নহয় বুলি কৈ আছে এইটো জানো ট্ৰু হ'ব নে এইটো ফলছ হ'ব এইটো আমি প্ৰথমতে ভেৰিফাই কৰিলোঁ তো ইয়াতে যদি চাওঁ ইয়াতে আমাৰ প্ৰথম ছেটটোৰ এলিমেণ্ট কি হয় এ এই ছেটটোত এ এলিমেণ্টটো আছে ছেকেণ্ড ছেটটোত আছে নে নাই য়েছ আছে অ'কে ফাৰ্ষ্ট ছেটৰ যদি চাওঁ এলিমেণ্ট এটা ছেকেণ্ড এলিমেণ্ট হৈছে পি এই এলিমেণ্টটো কিন্তু নেক্সট ছেটটোত প্ৰেজেণ্ট আছে পি তো তাৰমানে এই ছেটটোৰ গোটেইখিনি এলিমেণ্ট যদি এই ছেটটোত প্ৰেজেণ্ট থাকে আৰু এই ছেটটো ইয়াৰ আনইকুৱেল হয় তেনেহ'লে কি হৈছে এই ছেটটোতো ইয়াৰ প্ৰপাৰ ছাবছেট হৈ যায় এইটোতো ডেফিনিশ্যনেই হয় বাট ইয়াতেতো আমাক নট এ ছাবছেট বুলি কৈছে তো তাৰমানে কি হ'ল এইটো এটা ফলছ ষ্টেটমেণ্ট আমাক দিছে ফলছ ষ্টেটমেণ্ট দিছে কেলৈ ফলছ ষ্টেটমেণ্টত আমি এইটো সেইকাৰণে ক'ব লাগিব চিন্স A, B belongs to the first set A, B implies that A, B a same element A, B also belongs to the second set B, C, A ঠিক আছে এইটো একচুৱেলি মই চিম্বলিকেলি লিখিলোঁ মিনিংটো এনেকৈ হয় যে এই ষ্টেটমেণ্টটো ফলছ হয় কেলৈ বিকজ আমি যদি দুটা এলিমেণ্ট লওঁ A আৰু B
আমি একচুৱেলি এ আৰু বি একচুৱেলি বেলেগ বেলেগকৈ ল'ব লাগে মই এইটো শ্বৰ্ট ফৰ্মত দেখিছোঁ যে এ আৰু বি যদি দুটা এলিমেণ্ট লওঁ যোনটো ফাৰ্ষ্ট ছেটটোত বিলং কৰে তেনেহ'লে সেই ছেইম এলিমেণ্ট এ কমা বি অলছ' বিলংছ টু দ্য ছেকেণ্ড ছেট তো এইটোতো ডেফিনেশ্যনৰ মতে কি হয় এটা ছাবছেটৰ ডেফিনেশ্যন হৈ যায় তো সেইকাৰণে আমাৰ ফাৰ্ষ্ট ষ্টেটমেণ্টটো ফল্ছ ওলালে ছেকেণ্ড ষ্টেটমেণ্টত আহি যাওঁ ছেটৰ এলিমেণ্টছবোৰ হৈছে এ আৰু ই আৰু ইফালে লৈছে এক্স ইজ এ ভৱেল ইন দ্য ইংলিছ এলফাবেট তো প্ৰথম ছেটটোত কোন বাৰু ৰষ্টাৰ ফৰ্মত দি আছে এ কমা ই আছে নেক্সটটো আছে আমাৰ set builder format এটুক যদি আমি roster format লিখো x is a vowel in English alphabet vowel কিনি কি আছে a e i o u এতিয়া প্ৰথম সেটৰ গুটেখিনি এলিমেন্টস দেখোন সেকেন্ড সেটত প্ৰেজেন্ট আছে তো তাৰ মানে কি এটো ডেফিনিশনৰ মতে এটো কি হ'ব লাগে সাবসেট হ'ব লাগে ওকে সাবসেটৰ যেহেতু দিয়া আছে তো এটো হৈ গল আমাৰ এটা ট্ৰু স্টেটমেন্ট থাৰ্ড নম্বৰত আছে 1 2 3 এফালে আছে 1 3 5 ইয়াতে 1 অকল প্ৰেজেন্ট আছে first setter element 1 only is present in the second set 2 9 3 9 3 আছে 3 আছে but yet 2 নাই এই 2 to নাথাকা কাৰণে এটা যেহেতু এলিমেন্ট নাই তো আমি কম here 2 belongs to the first set 1 2 and 3 but 2 does not belong to the second set 1 3 5 so এটা আমি ক'ব লাগিব full stop so but hence 1 2 3 cannot be a subset of the second set 1 3 5 but আমাক কোৱেশ্চনটো কি দিছিলে আমাক প্ৰবলেমটোত কৈছে যে সাবসেট হয় বুলি তো তাৰ মানে কি হৈ গল এটো এটা ফলস স্টেটমেন্ট হৈ যাব এটো এটা ফলস স্টেটমেন্ট হৈ যাব ওকে দেন আহি যা নম্বৰ 4 লে 4 টো দিটা একেবাৰে সিম্পল সেটটোত এটাই এলিমেন্ট আছে এই এটা এলিমেন্টটো ডাঙৰ সেটত প্ৰেজেন্ট আছে আৰু ইয়াতে সাবসেট হয় বুলি কৈ আছে তেনেহলে এটো এটা ট্ৰু স্টেটমেন্ট হৈ যাব Number 5 to very interesting ইয়াতে বহুতৰে কনফিউজন যদি থাকে আজি কনফিউজন ক্লিয়াৰ হৈ যাব তো এটা কৈছে আমাৰ তাত এটা সেট আছে যাৰ এলিমেন্টটো হৈছে a আৰু সেই সেটটো belongs to the set containing a b c ওকে দেখাত লাগিব ওকে ইয়াতে a প্ৰেজেন্ট আছে ইয়াতো a প্ৰেজেন্ট আছে বাট প্ৰবলেমটো কি হৈ গল a সিম্বলটো হৈ গল ঠিক আছে মই কি কৈছিলো এই সিম্বলটো যদি আমি ইউজ কৰো যেতিয়া এই belongs to সিম্বলটো এইটো হয় belongs to right belongs to okay তো simple use কৰিলে এই বস্তুটো সেট হ'ব লাগে বাট এটো কি হৈছে this is এটা হদাই এলিমেন্ট হ'ব লাগে my bad not an element ঠিক আছে মই এটোই কৈছো যে belongs to সিম্বলটো যদি আমি ইউজ কৰো আমাৰ যোনটো লেফট হ্যান্ড সাইডে থাকিব হেতু হদাই এটা এলিমেন্ট হ'ব লাগিব হেতু কিটিও সেট হ'ব নোৱাৰে ঠিক আছে তো এটো হৈছে এটা সেট যেহেতু এটো এটা এলিমেন্ট নহয় তো তাৰ মানে কি এটোটো লিখুমতে ভুল কৈ লিখিছে এটোটো এটা মিনিংলেস কনসেপ্ট হয় তো এটোটো আমাৰ ফলসে হৈ যাব সকমতি ওকে ঠিক আছে যদি হে কথাটো কৈছো যদি হে আমাৰ এই ব্ৰেকেটটো গুছাই দিলে হেতেন সো লেটস সে মই গুছাই দিও ব্ৰেকেটটো এই ব্ৰেকেটটো গুছাই দিলে অকল এনেকা কৈ লিখে a belongs to তেতিয়া কিন্তু এটো এটা ভ্যালিড স্টেটমেন্ট হলতেন কিলে তেতিয়া এটো এলিমেন্ট হৈ যায় আৰু এটো সেট হৈ যায় বাট ঠিক আছে ডেফিনিশনৰ মতে এটো যেনেকা দিছে তেনেকা লিখি দাও ডেফিনিশন মানে আমাৰ স্টেটমেন্টৰ মতে তো এটা সেট আছে তাৰ এলিমেন্টস এই কৈছে belongs to এটো সো ইটস আ ফলস স্টেটমেন্ট এন্ড ফাইনালি আহি যাও লাষ্টটোলৈ তো লাষ্টত কৈছে যে x is an even a natural number less than 6 এটা even natural number less than 6 কি হ'ব পাৰে 2 পৰা যদি স্টাৰ্ট হয় then next to hobo 4 is a natural number next to 6 hoy but amak 6 ot koi horu logo dise to 2,4 hogol next this is a subset of yate eta statement dise je x is a natural number which divides 36 eta 36 ot kun natural number e divide kore 1 e divide kore okay 2 e divide kore 3 e divide kore 4 e divide kore 6 e divide kore tar pisot aru ki he kore 9 e divide kore tar pisot 12 এ কৰে তাৰ পিছত 18 এ কৰে 36 এ কৰে ওকে তো এটো হৈছে ডাঙৰ সেট এতিয়া আমি তো এটো চাব লাগিব যে সৰু সেটৰ 2 and 4 ইয়াতে আছে নে নাই यस আছে প্ৰেজেন্ট আৰু ইয়াতে দিছে সাবসেট তো এটো তো ডেফিনিশন অফ সাবসেট হ'বই লাগে তো আমাৰ এই স্টেটমেন্টটো এটা ট্ৰু স্টেটমেন্ট হৈ যাব ওকে এতিয়া আমি যাম নেক্সট কোৱেশ্চনটো লৈ সো এতিয়া আমি আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 3 তো ইয়াতে এটা সেট দিছে a আৰু আমাক দিছে যে এই যিকিটা স্টেটমেন্ট দিছে এই ম্যাথমেটিক্যাল স্টেটমেন্ট কোন কিটা কারেক্ট হয় আৰু কোন কিটা ইনকারেক্ট হয় আৰু কেলে কারেক্ট বা ইনকারেক্ট হয় হেতু আমি ক'ব লাগিব ওকে তো আৰম্ভ কৰাৰ আগতে আমি প্ৰথমতে সেট a টো চাই লও কাৰণ ইয়াতে অলপ ডিফাৰেন্ট টাইপৰ সেট হয় মানে ইয়াৰ এলিমেন্টছ বোৰ অলপ দেখাত ডিফাৰেন্ট টাইপৰ তাৰ মানে ইয়াতে কি আছে সেট a আছে আমাৰ কেটামান এলিমেন্ট আছে এটা এলিমেন্ট আছে 1 নেক্সট এলিমেন্টটো হৈছে 2 এতিয়া যদি আমি থাৰ্ড এলিমেন্টটো চাও থাৰ্ড এলিমেন্টটো ব্ৰেকেটৰ ভিতৰত লিখিছে তাৰ মিনিংটো কি হয় তো
হয়তো আমি জানো যে মেইন ব্ৰেকেটৰ ভিতৰত যি থাকিব সেইবোৰ সব এলিমেণ্টছ হ'ব এইটো হৈছে এটা এলিমেণ্ট বাট এইটো এটা সেট হৈছে তাৰমানে এটা সেট আন এটা সেটৰ ভিতৰত সোমাই আছে আৰু যেতিয়া এটা সেট যেনেকৈ এইটো 3,4 এটা ডাঙৰ সেটৰ ভিতৰত সোমাই থাকে তেতিয়া সেইটো কি ক'ব সেইটো এটা এলিমেণ্ট হিচাপে এইটো আমি কনচিডাৰ কৰিম কমা 5 তো তাৰমানে ইন টোটেল যদি আমি ক্যালকুলেট কৰোঁ ইয়াতে 1 2 3 and 4 চাৰিটা ইয়াতে এলিমেণ্টছ আছে এনেকা নহয় কি 1 2 3 4 5 বুলি পাঁচটা এলিমেণ্টছ এইটো ভুল কৰি নিদিবা okay so এতিয়া আমি আৰম্ভ কৰোঁ first question number 1 ইয়াতে কৈছে the set containing the elements 3,4 must belong is a subset of the set A তো এটা কাম কৰোঁ এইটো true statement হয় নে incorrect statement হয় এইটো চাবৰ কাৰণে আমি কি কৰিম A নিলিখি পেলাই A যোনটো আমাৰ roster ফৰ্মত দি আছে সেইটোকে আমি নোট কৰি লওঁ মিনিংটো সেমে হ'ব তো ইয়াতে আছে আমাৰ 1 2 ইয়াতে third element হৈছে set যাৰ elements বোৰ হৈছে 3,4 and 5 okay তো এইটো statement true হ'ব নে false হ'ব হেতু চাবৰ কাৰণে আমি এটো চাব লাগিব যে এই যোনটো subset বুলি কোৱা হৈছে যে এই element 3 টো এই সেটটোত আছে নে নাই সো কমদি কই নি দিবা 3 ইয়াতো আছে নো ইয়াতে এটো 3 এই সেটটোৰ এলিমেন্ট হৈছে 3 বাট আমি যদি এই সেটটো চাও এই সেটৰ কিন্তু চাৰিটা এলিমেন্টছ আছে 1 2 এই গুটেটো এটা এলিমেন্ট and 5 এই ভিতৰত থকা এলিমেন্ট কিনি আমি কাউন্ট নকৰো এই গুটেটোকে আমি এটা সিঙ্গেল এলিমেন্ট বুলি ধৰিব লাগিব ঠিক তেনেকৈ 4 যদি চাও 4 টো ইয়াতে কি আছে 1 2 5 আছে আৰু এটো আছে এটোৰ ভিতৰত যি থাকে এটো ডাজ নট মেটাৰ এই গুটেটো 4 হয় নেকি নহয় তো সেই কাৰণে এটো সাবসেট হ'ব নোৱাৰে তো ইয়াতে আমি কি ক'ব লাগিব here eta lole hol because dutai jehetu present nai 3 belongs to the first set 3 belongs to 3,4 but a same element 3 to second set to present nai so 3 does not belongs to A to hekane ami kobo lagibo hence the A statement to 3,4 is not a subset of the set A okay to etu amar first question to hegol iti ami jao second number to le so hence etu moi likhumte bold korlu cannot be a subset of A right yate jodi present ase yato present thakibo lagisil jehetu nai hekane I subset hobo nuare okay etia ami jao second number question to le second question tut koise je amar tat eta set ase ei set to elements ase 3/4 etu belongs to A etia even though moi to set koisu but postu to directly answer নিদিবা প্ৰথমতে চাই লবা ইয়াতে কথাটোনো কি কৈছে হদাই মনত ৰাখিব লাগিব আমি যে জিটিয়ে আমি এই belongs to চিম্বলটো ইউজ কৰো তো ইয়াৰ যোনটো ৰাইট সাইডে থাকিব যেনেকৈ এটো হৈছে এটো হ'ব লাগিব এটা সেট আৰু ইয়াৰ যোনটো লেফট সাইডে থাকিব হেতু হদাই হ'ব লাগিব এলিমেন্ট ঠিক আছে এটো ফিক্সড হয় এটো কেতিয়াও সেট হ'ব নোৱাৰে এটো খালি এলিমেন্ট হ'ব লেফট সাইডে থাকাটো তো নেক্সট কোৱেশ্চন টু এটো যদি আমি ক্লিয়াৰ থাকে এটো আমাৰ স্টেপ নম্বৰ 1 দেন স্টেপ নম্বৰ 2 আমি হুধিম যে 3/4 এটো যোনটো ব্ৰেকেটৰ ভিতৰত আছে এটো এলিমেন্ট হয় নে নাই আৰু এটো সেট এৰ এলিমেন্ট হয় নে নাই यस এটোটো দেখাই গম পাই আছে ক্লিয়াৰলি তো ইয়াতে আমি ক'বই লাগিব যে ক্লিয়াৰলি এটো যেটো সিন্স এনেকৈ গলো সিন্স 3,4 ব্ৰেকেটৰ ভিতৰত is an element হয় এটো এটো স্কাৰ এলিমেন্ট হয় set a element is an element of A তো ইয়াতে আমি ক'ব পাৰিম hence the statement যোনটো দিছে আমাক statement that 3,4 belongs to A is a true statement is true yeah তো এটো আমি এনেকৈ ক'ব লাগিব because আমাক ইয়াতে justification খুজিছে okay এতিয়া আমি যাও next problem to লৈ Number 3 এবাৰ কো আমাক এনেকা কৈছে যে ব্ৰেকেটৰ ভিতৰত আৰু এটা ব্ৰেকেট আছে আৰু সেই ব্ৰেকেটৰ ভিতৰত এলিমেন্টছ আছে 3,4 ইয়াতে সাবসেটৰ সিম্বলটো লগাইছে ইয়াতে A লগাইছে তো ফাৰ্স্ট স্টেপ টু কি হ'ব আমি ক'ব লাগিব যে আমি যদি এই সিম্বলটো ইউজ কৰো তেনে হলে ইয়াতে লেফট সাইডত ৰাইট সাইডত হদাই সেট থাকিব আৰু লেফট সাইডতো হদাই সেটে থাকিব তো এটোটো আমি জানো এটো সেট হয় এটো অলৰেডি কোৱেশ্চনত দি আছে বাট এটো সেট হয় নে নাই তো অফ কোৰ্স এই সিম্বলটো ইউজ কৰিছে তাৰমানে এটো সেট হ'ব লাগিব আৰু এই সেটটো যদি হয় এই সেটৰ এলিমেন্ট কি হয় এই সেটটোত এটাই এলিমেন্ট আছে এটো হৈছে এটা সিংগলটন সেট আৰু ইয়াৰ এলিমেন্ট হৈছে 3,4 ব্ৰেকেটৰ ভিতৰত আমি কম যে here এটো হৈছে এটা এলিমেন্ট এই এলিমেন্টটো বিলং কৰে কোড এলিমেন্টটো বিলং কৰে এই গুটি সেটটোত ঠিক আছে এই গুটি সেটটোত এই এলিমেন্টটো বিলং কৰে and এই same এলিমেন্টটো 3,4 also belongs to A আমি দেখাই পাইছো ইয়াতে বিলং কৰি আছে তো hence ইয়াতে আমি ক'ব লাগিব যে এই যোনটো স্টেটমেন্টটো দিছে যে এটা সেটৰ ভিতৰত এটা এলিমেন্ট আছে যোনটো এটা সেটে হৈছে
this is a subset of set A because etu dangor set hoy dangor setor par ami eta horu part eta loiso horu element eta loi pela eta notun set banaiso jonto hoy etu of course A is subset hobo to etu eta true statement hobo okay iti ami jao fourth number to loi okay fourth to bahut straight forward hoy to tothapi ami hodai step by step koribo lagibo to yate koise je 1 belongs to A to 1 belongs to A koi dia loge ki hobo A symbol belongs to symbol right side ase amar eta set yes ami confirm koriso yate set ase ar tene hole automatically etu ki hoy jabo lagibo etu eta element hoy jabo lagibo to yate hutise yate actually statement tut koise je one eta element hoy jonto set et belong kore hoy ne noy yes definitely yate one to belong kore dekhile gom pai ase to he karone ami kom je yes this is a true statement okay iti ami jao fifth number to loi fifth number tut koise 1 is a subset of A again first thing first ami ki check koribo lagibo je subset symbol tor right side set ase na yes set ase A is a set etu question oti ase etu confirmed hoy ase etu ki hobole etu eta set hobole na eta problem ki ase etu kintu element hoy because A er bhitorot ase eta element jonto hoise 1 jodi amak etu likhile heten jodi ami setor bhitorot eneka dilo heten brackets bhitorot titi ami kobo parile heten jodi etu eta heri hoy boli koi set maybe hobo parile heten but etu case to one simply element hoy yate kobo lage one is an element in A right etu to ami kom paisu hence the statement that one is a subset of A is an incorrect statement etu to ami not a subset koboi noro আমি বলে কৈছো বলে one যদি নহয় বলে এনেকা কৰি দিও নো এটো নকৰিবা এটো actually statement টোৱে ভুল হয় is an incorrect statement কাৰণ এনেকা কো আমি নিলিখুৱে এটো হেকানে আমি পৰীক্ষাত কব লাগিব যদি এটো আহে কোৱেশ্চন টো তনে আমি ইয়াতে কম যে one হৈছে এটা incorrect statement I hope এটো ক্লিয়াৰ হৈ গল এটি আমি যাও 6th নম্বৰ টো লৈ Okay, number 6 ot ki koise number 6 ot koise amar tat eta set ase set to elements hoise 1 2, 5 is a subset of A to eta kam koru A ni likhi pelai ami guti set to elements ki ni roster form ot likhi diu to etu hoise 1 2 again curly bracket with 3, 4 and then fourth element hoise 5 to A statement to true hoy ne nai sabole karone ami ki korim je 1 prothom elements to jodi sao 1 belongs to etu 1 2, 5 one also belongs to A ठीक है okay very good second 2 belongs to the set containing elements 1 2 and 5 implies 2 also belongs to the set A ase to present yate 2 to present ase and then finally আমি যদি 5 to lo 5 belongs to the set 1 2 5 and etu koi ase je he same element 5 also belongs to the set A tar mane each and every element ei horu set tor gutte kini element এই ডাঙৰ সেট 8 আছে তাৰ মানে কি হয় এক প্ৰকাৰে আমি এই ডাঙৰ সেটটো পৰা এই সৰু সেটটো বনাইছো তো তাৰ মানে আমাৰ ডেফিনিশনটো ক্লিয়াৰ হৈছে তো আমি ইয়াতে ক'ব পাৰিম hence the statement already দিয়া আছে আমাক স্টেটমেন্টটো the statement has correct এটো এটা correct factually correct statement হয় okay এতিয়া আমি যাও next number 7 লৈ number 7 ত আমাক ইয়াতে দিছে এটা set আছে তাৰ elements বোৰ আছে 1 2 5 আৰু কৈছে এটো belongs to A okay প্ৰথমতে yes no answer দিয়াৰ আগতে আমি হঠাই clarify কৰিব লাগিব যে এই symbol belongs to symbolৰ right side কি থাকিব লাগিব এটা set থাকিব লাগিব আৰু definitionৰ মতে ইয়াৰফালে কি থাকিব লাগিব এটা element থাকিব লাগিব ঠিক আছে element থাকিব লাগিব তো তাৰ মানে even though মই এটি যদি লিখি আছিল কলো যে এটা set যাৰ elements আছে 1 2 5 but এটো হৈছে এটা element তাৰ মানে আমাৰ নিয়মৰ মতে কি হ'ব লাগে নিয়মৰ মতে আমাৰ যোনটো সেট A টো দিয়া আছে তো ইয়াতে তো বহুতখিনি এলিমেন্টস থাকিব এনেকা কমা কমাৰে সেপাৰেট থাকিব তাতে এটা এলিমেন্ট থাকিব লাগিব যোনটো হৈছে এইটো 1 2 5 যোনটো এটা সেট A হৈছে আৰু বাকিবোৰ এলিমেন্টস থাকিব ঠিক আছে এইটোৰ মিনিং টো এইটো হয় এটা কিন্তু অৰিজিনাল কোৱেশ্চনটো যদি চাও তো 3 4 টো ইয়াতে নাই 3 4 হে আছে ইয়াতে 1 2 5 টো প্ৰেজেন্ট নাই তো হেকানে এটো এটা ইনকাৰেক্ট স্টেটমেন্ট হ'ব কিলে আমি ক'ব লাগিব here এটো কৈছে 1 2 5 actually কি হয় does not belongs to the set A তো হেকানে আমি ক'ব লাগিব hence the statement is কি হ'ব correct নে incorrect of course incorrect হৈ যাব incorrect statement তো এটো হৈ যাব আমাৰ answer okay এতিয়া আমি যাও next tool okay next আছে আমাৰ 1 2 3 subset of A প্ৰথমতে আমি এটো নোট ডাউন কৰিলো নম্বৰ 7 টো তো ইয়াতে কৈছে যে 1 2 3
is a subset of A. তো এটো হ'ব কাৰণে আমি এটাই চাব লাগিব যে each and every element 8 থাকিব লাগিব ইয়াতে 1 যদি চাও প্ৰবলেম নাই 1 belongs to এটো এটা কাম কৰো বস্তুটো তিতে ইজি হ'ব এটো মই নাম দি দিও লেটস সে এটো হৈছে আমাৰ set B ঠিক আছে মই বাৰে বাৰে এটো লিখি দেখিলে বহুত দীঘলীয়া হৈ যায় once belongs to B implies যে সেই same element 1 also belongs to A ঠিক আছে দেখাই পাইছো এটো 1 ইয়াতে present আছে 8 next element যদি 2 লও 2 belongs to the set B 2 আছে আমাৰ B belong কৰে then ইয়াৰ মানে কি ইয়াৰ meaning to হৈ যায় যে 2 also belongs to the set A ঠিক আছে but এতিয়া problem to আহি যাব আমাৰ third to 3 belongs to the set B ঠিক আছে B set to যদি চাও because ইয়াতে তিনটা আছে 1 2 3 এটো তো exist কৰি আছে B but আমি ক'ব লাগিব implies যে 3 does not belongs to the set A ক'ত নো আছে present set এটো 3 নাই এটা আছে 1 এটা আছে 2 আনটো এলিমেন্টটো হেতু 3 টো ইয়াৰ ভিতৰত ঘুমাই আছে হেতুক তো আমি নাচাও না আমি এই গুটেটো এটা এলিমেন্ট বুলি কহে কও ৰাইট সিঙ্গল এলিমেন্টটোই হৈছে সেট তো এটো হ'ব নোৱাৰে তো সেই কাৰণে আমি কম hence the statement is incorrect বুলি লিখিব লাগিব ৰে এনেকা নকৰিবা কি ইয়াতে বলে এটো লিখি প্লা কইটো not a subset বুলি কৈ দিলো ঠিক আছে is the statement which is correct actually but আমাক তো this which of the following statements are incorrect hence the statement is incorrect লিখি প্লা থইলে হল incorrect okay এতিয়া আমি যাও next question to লৈ এতিয়া আমি ফাইনালি কৰিম 9 10 and 11 একেলগে এখানে কৰিম because তিনিটাতে আমাৰ null set to use হৈছে very interesting concept হ'ব এতিয়া so প্ৰথমৰে আৰম্ভ কৰো number 9 এৰে তো number 9 ত আমাক statement to কৈছে যে এটা empty set আছে এই empty set belongs to the set A okay এতিয়া এই empty set belongs to the set A এটো true statement হ'ব তে false statement হ'ব এটো এটা incorrect statement হয় ঠিক আছে এটো হৈছে এটা incorrect statement কেলে incorrect statement কেলে হৈছে অলপ ভাবি লোৱা তো phi is an element of A meaning to এটো হৈ যায় তাৰ মানে আমাৰ এটা set A আছে সেটৰ এলিমেন্টস বোৰ হৈছে 1 2 5 then 3 4 then আৰু এটা এলিমেন্ট আছে যোনটো হৈছে এটা null set এই null set টো এটা এলিমেন্ট যদি এনেকা হল হেতেন তেতিয়াহে আমি ক'ব পাৰিলো হেতেন যে এই যোনটো আমাৰ null set হৈছে belongs to the set A but etu keso to amar set to eneka null set to nai no a bitor to 5 elements ase eneka ko to null set eta extra koi nai to he karone etu hoi jabo incorrect statement since ami eta kobo lagibo the null set is not an element it is not an element in A ঠিক আছে এই element to set it nai next ami aija number 10 10 নম্বৰত কৈছে যে আমাৰ null set টো হৈছে subset of A এটো কিন্তু হ'ব এটো এটা true statement হয় true statement কেলে হয় প্ৰথম কথাটো আমি এটো কৈছিলো যে null set is a subset of every set GA set নলকেও null set টো সদায় তাৰ subset হ'ব কেলে বুজিছো A আমাৰ set টো আছে যিৰ elements বোৰ হৈছে 1 2 এটো নহয় দেই এটো incorrect ইয়াৰ লগত নিমিলো 1 2 5 and then 3 4 next আমি set এটা বনাইছো এই set টো কিন্তু 8 কৈ হৰু হ'ব তাৰ মানে ইয়াৰে এলিমেন্টস বোৰ ইউজ কৰি পেলাই আমি এটা হৰু set ইউজ কৰিছো সো লেটস সে মই এই set টো 1 ইউজ নকৰিলো 2 ইউজ নকৰিলো 5 ইউজ কৰিলো এটো নকৰিলো তাৰ মানে কি মই এটা খালি set ৰাখিলো তো ইতিটো আমি ষ্টিল ক'ব পাৰিম ন যে B is a subset of A হেতুটো সদায় ট্ৰুৱে হ'ব কোনো প্ৰবলেম নাই খালি আমাৰ ক্ৰাইটেৰিয়ানটো এটো হয় যে B টো 8 কৈ হৰু হ'ব লাগিব ঠিক আছে আৰু এটো সেট ইউজ কৰি বনাব লাগিব আমি এটো সেট ইউজ কৰিলো খালি কি কলো আমি বলে এলিমেন্টস কিনি নললো খালি সেট টো হে ললো তো হেকানে কোৱা হয় যে null set is a subset of every other set হেকানে এটো ট্ৰু হ'ব and then finally আমি আহি যাও number 11 লৈ so 11 নম্বৰত কৈছে যে আমাৰ তাত এটা সেট আছে সেই সেটটোত আছে এটা এলিমেন্ট যোনটো হৈছে the null set ঠিক আছে আৰু এটো হৈছে এতিয়া subset of A তো very careful এটোৰ মাজত আৰু এটোৰ মাজতে বহুতেই ডিফাৰেন্স আছে তো তাৰ মানে A set টো আমাৰ আছে ঠিক আছে আমি এতিয়া নতুন সেট এটা বনাইছো লেটস সে মই এটো D set বুলি কৈছো ঠিক আছে এই নতুন সেট টো বনাবলৈ কাৰণে কি A set টো ইউজ কৰিম বাট আমি ইয়াৰ পৰা এলিমেন্টস লব লাগিব তো আমি কি লব পাৰো 1 লব পাৰো 2 লব পাৰো 5 বা গুটেই এনেকা কম্বিনেশন বাট মই একোই নললো যদি একো নললো মোৰ D set টো এনেকাহে দেখা পাবো তো তাৰ মানে এটো হৈছে ইকুৱেলস টু ফাইন null set হৈ গল যোনটো প্ৰিভিয়াস এক্সাম্পলত আছিল বাট আমাক কৈছে যে D set টো একচুয়ালি কি হয় এই সেট টো আছে আমি তাৰে ভিতৰতে আকৌ এটা নতুন টাইপৰ সেট টোকে এলিমেন্ট হিচাপে লৈছো যোনটো হৈছে এটা null set এটোৰ মিনিং টো আকৌ এটো হে হয় ঠিক আছে তো আইডাৰ মই এনেকা কৈ লিখো বা এটোৰ জায়গাত ফাইল লিখো এটা কাম কৰো মই এটো ইয়াতে
5 বুলি লিখি দিওঁ তাৰমানে আমাৰ তাত এটা সেট D আছে হেতুৰ এলিমেন্ট হৈছে এটা নাল সেট ইয়াতে আমি এনেকৈ ক'লো যে এই যোনটো আছে এলিমেন্ট এই সেটটোৰ এটা এলিমেন্ট আছে যোনটো হৈছে নাল সেট ই কাত বিলং কৰে এই গোটেই সেটটোত বিলং কৰে বাট এই সেটটো বা এই এলিমেন্টটো আমি এলিমেন্টৰ কথা কৈছো বিলংস টু এই এলিমেন্টটো ডাজ নট বিলংস টু কোটনো আছে এইটোতো প্ৰেজেন্টে নাই এই চাৰিটা এলিমেন্টে আছে এই নাল সেটটো নাই ইয়াতে প্ৰেজেন্ট তো সেইকাৰণে কম the statement is incorrect এইটো এটা ভুল স্টেটমেন্ট হয় it's an incorrect statement okay এইটোৱে আছিলে আমাৰ এক্সাৰসাইজ মানে এই এক্সাৰসাইজৰ question number 3 এতিয়া আমি যাও next question to লৈ question number 4 তো আমাক কৈছে যে write down all the subsets of the following sets okay first set to লম ঠিক আছে তো ইয়াতে আমাক এটা সেট দিছে so let a equals to এটো assume কৰি লৈছো এটা সেট হয় যাৰ এটাই এলিমেন্ট আছে হেতু হৈছে স্মল a আৰু ইয়াৰ সাবসেট খিনি লিখিব দিছে তো সাবসেট মানে কি আমি আৰু কেটামান সেট লগাব লাগিব যোনটো ইয়াৰ ইকুৱেল হ'ব বা ইয়াতকৈ সৰু হ'ব লাগিব so ইয়াতে আমি ক'ব পাৰো যদি b লওঁ so let এইটো আমি assume কৰিছো let b এটা এনেকা এটা সেট লৈছো যাৰ এলিমেন্টটো হৈছে a ঠিক আছে ইভেন ইয়াতে b আৰু a ইকুৱেল হয় বাট আমিটো ক'বই পাৰো such that b definitely কি হ'ব a এর সাবসেট হ'ব ইয়াতে b যেহেতু a এর ইকুৱেল হয় এটো প্ৰপাৰ সাবসেট নহয় বাট সাবসেটটো হৈ আছে because আমি মেইন সেটটো ইউজ কৰি পেলাই আমি এটা ডিফাৰেন্ট সেট বনাও সাবসেট ওকে এটো হৈ গল আকৌ আমি এটা লৈছো let c এবাৰ কি কৰিছো আৰু এটা সৰু সেট বনাইছো such that হেতু কোনো এলিমেন্টে নাই such that c is a subset of a তো তাৰ মানে কি হৈ গল ইয়াতে এই সেটটো সেট a যত এটা এলিমেন্ট আছে ইয়াৰ দুটা সাবসেট হ'ব এটা হ'ব এই সেটটো যোনটো এটা এলিমেন্ট আছে আৰু আনটো হ'ব এটা নাল সেট তো এইটো এনেকা কওঁ বা ইকুৱেলস টু 5 বুলি কওঁ একেই কথা হৈ যাব তো আমি ইয়াতে ক'ব পাৰো thus the subsets of set containing the element a are কি হ'ব এইটোই হ'ব সেম যোনটো আছে এইটোই হ'ব and আৰু এটা হ'ব যোনটো হৈছে আমাৰ the null set 5 ঠিক আছে ওকে এতিয়া আমি যাও সেকেন্ড টুলে সেকেন্ডত আছে আমাৰ a, b তো ইয়াৰ সাবসেটস বোৰ কি হ'ব ঠিক আছে মই এতিয়া ডাইৰেক্টলি কৰি দিও ইয়াৰ সাবসেটস খিনি একেবাৰে সিম্পল হ'ব তো প্ৰথমতে গোটেই সেটটোৱে লম গোটেইখিনি এলিমেন্টস আছে ঠিক আছে তো এইটোক লৈ পেলাই আমি এটো বনালো তো obviously ইয়াৰ সাবসেট হ'বই হ'ব নেক্সট আমি যোনটো সেট লও এবাৰ এটা এলিমেন্ট লও সো a আৰু b আছে তো আমি এটা কাম কৰো a লৈ লো তো এইটো ইয়াতকৈতো সৰু হয় আৰু ইয়াৰ গোটেই এই সেটৰ গোটেইখিনি এলিমেন্টস ইয়াত প্ৰেজেন্ট আছে ভেৰি গুড তো হৈ গল নেক্সট আমি কি কৰিব পাৰো নেক্সট এটা সেট লো যত এটাই এলিমেন্ট আছে b তো বিউটো ইয়াতে প্ৰেজেন্ট আছে তো তাৰমানে কি বি ইয়াৰ সাবসেট হ'ব নে নাই ডেফিনেটলি সাবসেট হ'ব এন্ড দেন ফাইনালি আমি কি কৰিম নাল সেট লম তো নাল সেট লোৱা মানে কি কৰিলে একচুয়ালি এটা কাম কৰো নাল সেট নলোৱাকৈ মই ব্ৰেকেট লওঁ আৰু ব্ৰেকেটটো এমটি ৰাখো তাৰমানে কি এইটোৱে ললো সেটটো বাস দুটা এলিমেন্ট নলৈ পেলাই খালি ৰাখিলো তো ইয়াৰে কেটা সাবসেট হৈ যাব টোটাল 4টা সাবসেট হৈ যাব তো তেনেহলে নম্বৰ 3 তিনটা এলিমেন্ট আছে তো তিনটা এলিমেন্টৰ কেছত আমি কেনেকৈ কৰিম সো আমাৰ তাত আছে তিনটা এলিমেন্টস 1 2 and 3 তো ইয়াৰ সাবসেটস বোৰ আমি নোট ডাউন কৰিব লাগিব তো প্ৰথম সাবসেটটো হ'ব আমাৰ এই 1 2 3 হৈ গল এই তিনটা এলিমেন্ট থাকা নেক্সট আমি কি কৰিম দুটাহে ৰাখিম এটা মাইনাস কৰি দিম তো তাৰ মানে 1 and 2 ৰাখিছো তো এটো হ'ব এটা আৰু এটা পসিবিলিটি আছে 1 and 3 ললো ঠিক আছে তিন নম্বৰ পসিবিলিটিটো হৈছে 2 and 3 ললো 1 2 নললো তো হ'ব ন কোনোটো প্ৰবলেম নাই বিকজ গোটেইখিনি এলিমেন্টছটো জিটো সেট সো গোটেইখিনি এলিমেন্টছটো অৰিজিনাল সেটৰ পৰাই বনোৱা হৈছে ওকে নেক্সট পসিবিলিটি আছে আমি এটা কৈ এলিমেন্ট লৈছো তো আইদাৰ 1 লব পাৰো বা 2 লব পাৰো বা 3 লব পাৰো এন্ড দেন ফাইনাল পসিবিলিটি যোনটো হৈছে আমাৰ নাল সেট বুলি আমি কোনো এলিমেন্টে নললো সো ইন টোটাল কিমান থাকিল 1 2 3 4 5 6 7 8 ওকে তো এটা বস্তু নোটিস কৰিব পাৰি ইয়াতে যদি আমাৰ সিঙ্গল এলিমেন্ট থাকে সাবসেটস কেটা হে দুটা তো এটা এলিমেন্টত আমাৰ দুটা সাবসেট আহিছে ঠিক আছে নেক্সট আমাৰ দুটা এলিমেন্ট লমতে আমাৰ 4টা সাবসেট আহিছে চাই ল 1 2 3 4 এন্ড তিনটা লমতে আমাৰ 8টা আহিছে ঠিক আছে তো এটো হৈছে আমাৰ নাম্বাৰ অফ এলিমেন্টস ইএলি বুলি লিখিলো আৰু এটো হৈ গল আমাৰ নাম্বাৰ অফ সাবসেটস ঠিক আছে তো ইয়াৰ পৰা এটা আমি জেনাৰেলাইজ কৰিব পাৰো যে এই 2 টু কেনে গলে 2 টুক আমি এনেকৈ লিখিব পাৰো 2 টু দি পাৱাৰ 1 4 ক আমি লিখিব পাৰো 2 টু দি পাৱাৰ 2
এইটোক আমি লিখিব পাৰো 2 to the power 3 তো ইয়াৰ পৰাই আমি এটা লজিক্যাল কনক্লুজন উলিয়াব পাৰো যে যদি আমাৰ 4টা এলিমেন্ট থাকে তেনেহলে কিমান সাবসেটস থাকিব 2 to the power 4 তাৰ মানে 16টা সাবসেটস থাকিব 5 যদি হয় তেনেহলে কিমান হ'ব 2 to the power 5 তাৰ মানে টোটাল 32টা সাবসেটস থাকিব তো তাৰ মানে যদি আমাৰ n নাম্বাৰ অফ এলিমেন্টস থাকে তেনেহলে টোটাল নাম্বাৰ অফ সাবসেটস কিমান হ'ব 2 to the power n হ'ব ঠিক আছে এইটো হৈ গ'ল আমাৰ টোটাল নাম্বাৰ অফ সাবসেটস ঠিক আছে এটো ক্যালকুলেট কৰা এটা ফৰ্মুলা হয় ওকে এতিয়া আমি লাষ্টটোত আহি যাওঁ যোনটো আছে আমাৰ নাল সেট ঠিক আছে তো ইয়াতে দিছে নাম্বাৰ 4ত এটা নাল সেট মানে কি যোনটো এমটি সেট কোনো এলিমেন্টস নাই তো ইয়াৰ সাবসেট কি হ'ব তো ইয়াৰ সাবসেটটো ইয়ে থাকিব এটাই সাবসেট হ'ব ৰাইট ইয়াৰ এটাই সাবসেট থাকিব তো এটো বনাবলৈ কাৰণে যেহেতু এইটোৱে ল'ব লাগিব তো ইয়াতে অনলি ওৱান সাবসেট আছে তো এই ফৰ্মুলা যোনটো মই ক'লো 2 to the power n ফৰ্মুলা তো তাৰ মানে কি নাম্বাৰ অফ এলিমেন্টস ইয়াতে কি আছে n ইকুৱেলছ টু আমাৰ কি আছে কেটা এলিমেন্ট আছে নাই একো নাই এমটি সেট মানে এটো 0 তো আগৰ যদি n ইকুৱেলছ টু 0 হয় তেনেহলে 2 to the power 0 কি হ'ব 2 to the power 0 হগল 1 হেকানে আমাৰ কেটা সাবসেট আহিছে এটাই সাবসেট আহিছে ওৱান সাবসেট অনলি ওৱান সাবসেট ওকে as simple as that এতিয়া আমি যাওঁ কোৱেশ্চন নম্বৰ 5 লৈ Okay, fifth number problem at amak koise write the following as intervals. To yate amak 4ta different types of set dise gotikita set builder form ot likha ase. To etu koise amak likhibo lage ena interval form. To first set to jodi lo yate ase set containing the element x. Tamane set elements bor hoise x. Eta x or property to ki koise je x hoise eta real number. X hoise eta real number aru yate jonto x or value hobo hetu -4 ot koi dangor hobo but 6 ot koi সৰু হ'ব ইকুৱেল হ'ব পাৰে নো প্ৰবলেম ঠিক আছে এই বস্তুটোক আমি কি কৰিব লাগিব ইন্টাৰভেল ফৰ্মত লিখিব লাগিব তো ইন্টাৰভেল ফৰ্মটো একেবাৰে ইজি আমি কি ব্ৰেকেট ইউজ কৰো আমাৰ এনেকা এটো হৈ গল এটো আমি ওপেন ইন্টাৰভেলৰ কাৰণে কৰো ক্লোজ ইন্টাৰভেলৰ কাৰণে আমি থাৰ্ড ব্ৰেকেট বা স্কয়াৰ ব্ৰেকেট ইউজ কৰো দেন আমি ইহতৰ মিক্স কো এনেকা কো ইউজ কৰো ওকে তো ইয়াতে এইখিনি ইউজ কৰি পেলাই আমি এটো ৰিপ্ৰেজেন্ট কৰিব লাগিব এটো যদি চাও তো একো নাই যোনটো সবতকৈ সৰু হেতু প্ৰথমতে লিখি -4 কমা দি পেলাই আমি নেক্সট নাম্বাৰটো লম হেতু 6 এতিয়া x কৈছে -4 তকৈ ডাঙৰ হয় বাট ইকুৱেল নহয় যেহেতু ডাঙৰ হয় বাট ইকুৱেল নহয় হেকাৰণে আমি ইয়াতে কি কৰিম ফাৰ্স্ট ব্ৰেকেটটো ইউজ কৰিম আৰু ইয়াতে 6 তকৈ সৰু হয় বাট ইকুৱেল হ'ব পাৰে যদি ইকুৱেল হয় তেনেহলে আমি কি কৰিম এই ক্লোজ ব্ৰেকেটটো ইউজ কৰিম ঠিক আছে ক্লোজড স্কয়াৰ ব্ৰেকেট ইউজ কৰিম হৈ গল আমাৰ ইন্টাৰভেল ফৰ্মত ভেৰি ইজি সেকেন্ডটোত যাও Second question the set containing ito the element x such that x belongs to the set of real number tamane real number ami loisu aru yate x or value ki hobo -12 ot koi dangor hoy but -10 ot koi horu hobo okay so interval form likhibo lagibo to hoday monot rakhiba horu number to kintu ami prothomote likhu tar pisote dangor number to likho to clearly -12 amar -10 ko horu erage confuse kori nitiba bole -10, -12 likho etu completely wrong hoi jabo eta x ki -12 ot ko dangor he hoy equal to nohoy hekane ami ki korim etu bracket lom then -10 ot ko horu hoy then again ami close kori dim ba duita case ote ami ki korisu ami first bracket use korisu tamane etu eta open interval yate use hoise etu ki hogol amar open interval ঠিক আছে open interval আমি ইয়াতে ইউজ কৰি আছো নেক্সট আমি আহি যাও নম্বৰ 3 তো নম্বৰ 3 আমাৰ দিছে set containing the elements x such that x হৈছে এটা real number আৰু ইয়াতে x ৰ ভ্যালু যোনটো হৈছে 0 তকৈ ডাঙৰ হ'ব বাট ইকুৱেল হ'ব পাৰে বাট 7 তকৈ সৰু হ'ব তো ইন্টাৰভেল ফৰ্মত আমি প্ৰথমতে সৰু নম্বৰটো লিখিম যোনটো হৈছে 0 তাৰ পিছত ডাঙৰ নম্বৰটো লিখিম 7 এতিয়া আমি চাম যে ইয়াতে ইউজ কৰিছে less than or equals to মানে 0 ইকুৱেল হ'ব পাৰে বাট 0 তকৈ ডাঙৰ হ'ব লাগিব তো হেকাৰণে আমি ইয়াতে এটো ব্ৰেকেট ইউজ কৰিম ওপেন বাট এটো আমাৰ থাকিব থাৰ্ড ব্ৰেকেটটো বাট 7 ৰ কেছত কি 7 তকৈ সৰু হয় তো হেকাৰণে আমি ইয়াতে ক্লোজ ব্ৰেকেটটো যোনটো লম এটো আমি ফাৰ্স্ট ব্ৰেকেট ইউজ কৰিম ইয়াতে and then finally আমাৰ আহি যাও নম্বৰ 4 লৈ 4 দিছে the set containing the element x such that x belongs to the set of real numbers ঠিক আছে x যোনটো হৈছে 3 তকৈ ডাঙৰ হয় বাট ইকুৱেল হ'ব পাৰে আৰু 4 তকৈ সৰু হ'ব বাট ইকুৱেল হ'ব পাৰে which means ইয়াৰ হ'ব আমাৰ 3,4 এটা কি হৈছে 3 and 4 দুটাই যেহেতু ইকুৱেল সাইন ইউজ কৰা আছে তো এটা আমি ব্ৰেকেটত দিলো তো এইটোই আছিল আমাৰ ইন্টাৰভেল ফৰ্মত গুটেখিনি আমি নোট ডাউন কৰিলো একেবাৰে সিম্পল হয় তো এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ এতিয়া কোৱেশ্চন নম্বৰ 6 ত এক্স্যাক্টলি উল্টাটো কৰিব দিছে তাৰ মানে আমাক ইন্টাৰভেল ফৰ্মত দি আছে এটোক আমি আকৌ লৈ যাব লাগিব সেট বিল্ডাৰ ফৰ্মলৈ এটো একেবাৰে সিম্পল প্ৰবলেম হয় তো নম্বৰ 1 ত দিছে আমাৰ
-3, আৰু ইয়াতে আমি কি ইউজ কৰিছোঁ ওপেন ইণ্টাৰভেল ইউজ কৰিছোঁ কাৰণ দুই সাইডে আমাৰ কি ইউজ কৰিছে ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰা হৈছে তো এইটো সেট বিল্ডাৰ ফৰ্মত আমি কেনেকৈ উলিয়াম তো আমি ব্ৰেকেট লৈ ল'ম প্ৰথমতে আৰম্ভ কৰোঁ ব্ৰেকেটেৰে তো আমি ক'ম যে এই সেটটোৰ এলিমেণ্টছবোৰ হৈছে x such that এতিয়া x কি হয় x হৈছে ৰিয়েল নাম্বাৰ আৰু সদায় মনত ৰাখিব ইণ্টাৰভেল ফৰ্ম আমি সদায় ৰিয়েল নাম্বাৰৰ কেছতে কৰোঁ ৰিয়েল নাম্বাৰক আমি কেতিয়াও সেট ৰষ্টাৰ ফৰ্মত লিখিব নোৱাৰোঁ সেইকাৰণে আমি ইয়াক এই ইণ্টাৰভেল ফৰ্মত লিখোঁ আৰু ইণ্টাৰভেল ফৰ্মত যদি দিয়া আছে এক সেট বিল্ডাৰ ফৰ্মত আমি লিখিব পাৰোঁ তো ক'ব লাগিব x কি হয় x হৈছে ৰিয়েল নাম্বাৰ তো আমি কৈছোঁ x বিলংছ টু দ্য সেট অফ ৰিয়েল নাম্বাৰ এতিয়া এই ইণ্টাৰভেলটো চাই পেলাই আমি ক'ব লাগিব যোনটো xৰ ভেলু হয় -3 টো সৰু হয়তো -3তকৈ ডাঙৰ হয় -3তকৈ ডাঙৰ হয় আৰু ই 0তকৈ সৰু হ'ব এতিয়া যিহেতু আমি ইয়াতে কি কৰিছোঁ ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰিছোঁ তো সেইকাৰণে সদায় গ্ৰেটাৰ দেন এণ্ড লেছ দেন চাইনটো ইউজ হ'ব ঠিক আছে একচুৱেলি দুইটা x ইজ গ্ৰেটাৰ দেন হৈছে আৰু x ইজ লেছ দেন 0 হৈছে ইয়াতে কিন্তু ইকুৱেল টু চাইনটো নাহে অ'কে ফাৰ্ষ্টটো হৈ গ'ল এতিয়া আমি যাওঁ ছেকেণ্ডটোলৈ ছেকেণ্ড নম্বৰত আমাৰ দিছে 6,12 এবাৰ দুইটাতে আমি কি কৰিছোঁ স্কুৱেৰ ব্ৰেকেট ইউজ কৰিছোঁ তাৰমানে এইটো হৈছে আমাৰ ক্লোজ ইণ্টাৰভেল তো আকৌ আমি কৰিম ব্ৰেকেট আৰম্ভ কৰিম x such that x belongs to the set of real number তো প্ৰথমতে মই এটা কথা ক'ম তো x লিখি পেলাই ইয়াতে লিখি দিলে হ'ল 6তকৈ ডাঙৰ হয় আৰু 12তকৈ সৰু হয় তাৰপিছত গ্ৰেটাৰ দেন অৰ ইকুৱেল টু সেইটো চালে হ'ল এতিয়া ইয়াতে কি লগাইছে স্কুৱেৰ ব্ৰেকেট লগোৱা আছে তো তাৰমানে ইয়াতে ইকুৱেলছ টু হ'ব আৰু 12ৰ পিছতো কি লগাইছে স্কুৱেৰ ব্ৰেকেট তো ইয়াতে এটা ইকুৱেল টু চিম্বল হ'ব তো আমি ক'ম x ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 6 এণ্ড x ইজ লেছ দেন অৰ ইকুৱেলছ টু 12 দেন নম্বৰ 3 তো মেবি তোমালোকে যদি এইটো ফাৰ্ষ্ট টাইম কৰি আছা তো এই চিম্বল লেছ দেন গ্ৰেটাৰ দেন অলপ কনফিউজন হ'ব পাৰে বাট যেতিয়া আমি লিনিয়াৰ ইনইকুৱেশ্যনটো কৰিম তেতিয়া এইখিনি বস্তু আৰু ভালকৈ ক্লিয়াৰ হৈ যাব তাতে অ'কে নেক্সট আছে আমাৰ নম্বৰ 3ত আছে 6,12 বাট এইবাৰ কি কৈছে 6টো ইনক্লুড নহয় বাট 12টো ইনক্লুড আছে তো আমি ক'ম x such that x belongs to the set of real numbers কমা দেন আমি ইয়াতে লিখিলোঁ 6x এনেকৈ লিখি ল'ম ইয়াতে 6টোক আমি গ্ৰেটাৰ দেন খালি ক'ম ইকুৱেলছ টু নকওঁ বাট x যোনটো হয় 12তকৈ সৰু হ'ব ইকুৱেল টু হ'ব এণ্ড দেন ব্ৰেকেট ক্লোজ এণ্ড দেন ফাইনেলি নম্বৰ 4ত আহি যাওঁ তো ইয়াতে দিছে আমাৰ স্কুৱেৰ ব্ৰেকেট -23,5 আৰু ফাৰ্ষ্ট ব্ৰেকেট তো আমি ক'ম the set containing the elements x such that x belongs to the set of real numbers comma আৰু x ৰ ভ্যালু কি হ'ব -23তকৈ ডাঙৰ হ'ব আৰু 5তকৈ সৰু হ'ব ব্ৰেকেট ক্লোজ বাট এটো কমপ্লিট হোৱা নাই ইয়াতে -23 সন্মুখত কি লগোৱা আছে স্কুৱেৰ ব্ৰেকেট তাত মানে ইয়াতে আমি এটা ইকুৱেল টু সাইন লগাব লাগিব 5ত নালাগে কাৰণ এটো ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰি আছে তো এনেকৈ আমি কি কৰিলো এই চাৰিটা ইন্টাৰভেলক তাহাতক সেট বিল্ডাৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিলো আকৌ কেলে ৰিপ্ৰেজেন্ট কৰিলো বিকজ আমি ৰিয়েল নাম্বাৰছবোৰ কেতিয়াও আমি ৰষ্টাৰ ফৰ্মত এক্সপ্ৰেছ কৰিব নোৱাৰো সেইকাৰণে আমাৰ অনলি থাকে সেট বিল্ডাৰ ফৰ্ম নহলে তাৰ অল্টাৰনেটিভ যোনটো হৈছে দি ইন্টাৰভেল ফৰ্ম ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 7 তো এটো ইউনিভাৰ্সাল সেটৰ ওপৰত দিছে কোৱেশ্চন এটা কৈছে যে what universal sets would you propose for each of the following তো দুটা আমাক সেট দিছে তো তাৰ কাৰণে এই দুটাক এক্সপ্লেইন কৰিবৰ কাৰণে আমাক এটা সেট লাগিব ইউনিভাৰ্সাল সেট লাগিব তো কিটো আমি প্ৰপ'জ কৰিম তো প্ৰথমটো যদি চাওঁ কৈছে এটা সেট অফ ৰাইট ট্ৰায়াঙ্গলছ তো তাৰমানে আমাৰ তাত এটা আছে সেট আছে য'ত আমাৰ আছে সব বিভিন্ন ধৰণৰ ৰাইট ট্ৰায়াঙ্গলছ তো এইটো এটা ৰাইট ট্ৰায়াঙ্গল হৈ গ'ল ঠিক আছে যেটা জানিবা এইটো এটা বেলেগ টাইপৰ ৰাইট ট্ৰায়াঙ্গল হৈ গ'ল ৰাইট য'ত ইয়াতে বোলে এইটো বেছটো অলপ সৰু আছে হ'ব পাৰে আমাৰ পাৰপেণ্ডিকুলাৰটো সৰু বাট বেছটো ডাঙৰ বেছটো বেছি ডাঙৰ তো এইটো হ'ব পাৰে এটা ৰাইট ট্ৰায়াঙ্গল তো এনেকা ধৰণৰ বহুতখিনি ৰাইট ট্ৰায়াঙ্গল আছে বাট আমাক লাগে এটা ইউনিভাৰ্সাল সেট য'ত আমি এই গুটি ট্ৰায়াঙ্গল কিটা ফিট কৰিব পাৰো তো এটা হ'ব পাৰে এটা মই প্ৰপ'জ দিছো যে the set of all the triangles ইয়াতে কোৱা নাই কি ধৰণৰ ট্ৰায়াঙ্গল মই খালি কৈছো সব ধৰণৰ ট্ৰায়াঙ্গলছ হ'ব পাৰে কি হ'ব পাৰে বোলে ৰাইট এংগলটো আহিবই তাৰ লগত ইকুইলেটাৰেল স্কেলিন আইসোসেলিস যিমান বিভিন্ন ধৰণৰ আমাৰ ট্ৰায়াঙ্গল আছে হেতুৰ যদি এটা সেট বনাও তো সেই সেটৰ পৰাহে আমি এইটো লৈছো ৰাইট এংগলৰ সেটটো লৈছো ৰাইট এংগল ট্ৰায়াঙ্গলৰ সেট লৈছো তো তাৰ মানে কি অটোমেটিক্যালি এইটো হৈ যাব এটা ইউনিভাৰ্সাল সেট তো জেনাৰেলি ইউনিভাৰ্সাল সেটটো ডাঙৰ সেট থাকে যাৰ পৰা আমি সৰু সৰু বস্তুবোৰ লওঁ ঠিক আছে নেক্সট হ'ব পাৰে অৰ আমি ল'ব পাৰো the set of all polygons two dimensional polygons পলিগন হলেতো টু ডাইমেনশন হ'ব বাট মই কৈছো যে সব ধৰণৰ পলিগনছ ললো এতিয়া পলিগনছ বুলি কৈ দিয়া লগে লগে কি হ'ব ট্ৰায়াঙ্গল আহিব কোৱাড্ৰিলেটাৰেল আহিব তাৰ পিছত পেন্টাগন আহিব সব ধৰণৰ আহিব বিভিন্ন এতিয়া
each type ahi jabo bole triangle bole koa loge right angle scalene isosceles equilateral aru quadrilateral koi dia loge parallelogram rectangle square kite rhombus so pura ahi gol pentagon or different type ahi gol to etu hoi jabo pare eta dangor universal set to etu eneka gobo par either the set of all the triangles bas or the set of all two dimensional polygons to etu hoi jabo number 1 or karne thik teneka karne 2 karne koise the set of isosceles triangle to isosceles triangle he koise isosceles triangle ki eneka ta triangle jar duta sides equal hoy right etu hobo pare bole etu eta isosceles triangle hobo pare etu হৈ গল বিভিন্ন ধৰণৰ isosceles triangle base কিটা হৰু হয় তো আমি যদি কও বলে আমাৰ universal set to etu hai the set of all the triangles actually number 2 কাৰণে আমি same etu use কৰিব পাৰো same কপৰ্স exam তো আমাৰ বেলেগে হদিব question to তো দুইটাৰে answer almost same হয় the set of all the triangles যদি কও etu এটা universal set হৈ যাব তো এনেকা আমি এটো হেৰি কৰি দিও so let's say আমাৰ হৈছে etu u ঠিক আছে u বুলি কৈছো u equals to the set of all triangles or etu ko ami ko par u equals to the set of all two dimensional polygons karon yar bitor to triangle ahi jay aru triangle ore bahut kita part thake to etu hoy jabo amar universal set I hope etu clear gol besi iman difficult problem noy bas olop bhabile hoy jay etia ami ahi jaw last question to loy question number 8 to ete koise given the sets a B and C. Tinta set this A, B and C. Which of the following, tamane 1 over 4 look, which of the following may be considered as a universal set for the three sets A, B and C. So A side period kuntu at a universal set hobo pare A, B and C karne. So prothom to jodi sao eta kaam koru A, B and C dia set A, B, C dia ase ekita guti kita ke ami naam di diu. Let's say etu hoise amar set D, etu hoise amar set E, etu hoise amar set F aru etu hoise amar G. Eto ami nijor pora di aso. Thik ase eto ami assumption kori loiso. So number 1 karone ami kobo lagibo porikhat je let D equals to the set containing the elements 0 1 2 3 4 5 and 6. Thik ase eto ami nija ko assume koriso amak ki dia koise amak dia ase tinta set given A equals to set A elements porise 1 3 5. Thik ase B set to dise 2 4 and 6 aru C set to elements pur dise even numbers kini dise 1 digit 0 2 4 6 and 8 okay etia eta bostu sabo lagibo universal set hobo lagile A lo B lo ba C lo guti kita setore elements bur hei dangor set to thakibo lagibo etia jodi ami A set to lo 1 ase 3 ase 5 ase to yate problem nai A ki hogol amar D er subset hoigol thik ase well and good here ami kopole here A is a subset of D karon A er gutte kini elements D ase okay B sabole B ase 2 4 and 6 very good 2 4 and 6 ase D taman yate ami paisu je B is also a subset of D thik ase but seed problem akol 0 2 4 6 ekita to ase 0 2 4 6 ase but 8 to nai to he 8 to nathaka karone ami yate kobo lagibo but amar jintu third set হৈ গল C is not a subset of D এটা C কি হল D এর subset to নহল তো গুটি তিনটা হ'ব লাগিছিল গুটি A B and C যদি D এর subset হল তেতিয়া হলে আমি কব পাৰিলো যে D is a universal set তো হেকানে আমি কব লাগিব hence আমি কম যে D is not a universal set এটো universal set হ'ব নোৱাৰে universal set হ'ব নোৱাৰে okay এটি E to jali sao E to bhabibologia kotha eko nai E ki hoise E eta empty set hoy because eto null set dise null set mane kono elements nai to yate set E hoise equals to ekoi nai khali ase dekhon etia jodi sao A set to janu E set or subset hobo janu A is not a subset of B because A gutte khini elements to it nai dekhon A 1 2 3 eta hoi nai dekhon 1 3 and 5 B to yar subset hobo nware then C2 ইয়াৰ subset হ'ব নোৱাৰে কোনোটোৱে যদি subset নহলে তেনে হলে E2 কি হ'ব পাৰে not an universal set তো আমি এটো লিখি দিম not a universal set okay F2 যদি চাও এতিয়া F ৰ কেছত কি হ'ব তো এটকটো আমি F set বুলি কয় নাম দি থৈছো তো আমি পৰীক্ষা হলটো এনেকৈ ক'ব লাগিব যে given আছে মই এটো ইৰেজ কৰিলো একেন আকৌ এবাৰ লিখিলো A হৈছে আমাৰ 1 3 and 5 ঠিক তেনেকৈ B হৈছে equals to 2 4 and 6 then C হৈছে আমাৰ 0 2 4 6 and 8 তো ইয়াতে let F be equals to the set containing the elements 0 1 2 3
4 5 6 7 8 9 and 10 গোটেইখিনি এলিমেন্টস আমি লৈছো now clearly আমি এটা বস্তু ইয়াতে নোটিস কৰিব পাৰো যে আমি সেট A যদি চাও 135 present আছে F তো A is a subset of F next B element আছে 246 present আছে B is also a subset of F and then finally C যদি চাও 02468 0246 yes A2 present আছে C is also a subset of F তো তাৰ মানে কি F এটা ডাঙৰ সেট হৈ গল যত A B and C এৰ গোটেইখিনি এলিমেন্টস আছে তো ইয়াতে আমি পাই গলো আমাৰ universal set তো আমি ক'ব লাগিব hence F is the universal set F আমাৰ ইয়াতে universal set হ'বই হ'ব and then final to চাও maybe হেতু হ'ব পাৰে তো এটা যদি number 4 to লৈ আহো question number 4 ত এটুক আমি দিছিলো G ঠিক আছে 135 A present আছে A is a subset of G okay well and good 246 present আছে তো তাৰমানে B is also a subset of G and then আমাৰ 02468 2468 to আছে but 0 to নাই যাৰ কাৰণে আমি ক'ব লাগিব যে C is not a subset of G এটাৰ কাৰণে ফেইল হৈ গল তো সেই কাৰণে ইয়াতে G cannot be a universal set তাৰমানে আমাৰ গোটেই কোৱেশ্চনটো যদি চাও অকল এটা ইউনিভাৰ্সাল সেট আছে যোনটো হৈছে আমাৰ F তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো যত আমি এক্সাৰসাইজ 1.3 টো সলভ কৰিলো তো আমি নেক্সট সেশনটো আমাৰ নতুন টপিক আহিব যত আমি ভেন ডায়াগ্ৰামৰ কথা আমি পাতিম সো সি ইউ ইন দা নেক্সট সেশন থ্যাংক ইউ